हेलो एवरीवन सो आज আমি অনুশীলনী 3.2 স্টার্ট কৰিম তাৰ আগতে আগৰ ভিডিও কেইটা গেছে ভিডিও কেইটা ডেসক্ৰিপচনৰ লিংকটো দিয়া থাকিব 2.3.2 প্ৰথম যেটো কোৱেশ্চন আছে প্ৰতিস্থাপন পদ্ধতিৰে ৰৈখিক সমীকৰণৰ সমাধান কৰা আমাক পদ্ধতি মেনশন আছে প্ৰতিস্থাপন পদ্ধতি হেতুৱে লাগিব প্ৰতিস্থাপন মানে x ৰ মানটো বেলেগ এটা সমীকৰণত বহাম y ৰ মান তাৰ পৰা ওলাব y ৰ মান আকৌ এই x ৰ মানটো তোলাম হেতুৱে এতিয়া এই দুটা প্ৰথম কোৱেশ্চন নম্বৰ 1 रोमान 1 ইয়াত সমীকৰণ দুটা কি আছে x y 14 আৰু এটা আছে x y 4 এই কোৱেশ্চনটো আমি তলত লৈ যাম আমি কোৱেশ্চন দুটা সমাধান কৰিম ইয়াতে নহব তলত লৈ যাম আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম এতিয়া আমি এটো হল এক্সারসাইজ 3.2 question 1 এটো আমি সমাধান কৰি আছো question 1 টো ওকে অলপ মান ডাঙৰ কৰি লও 20 ওকে এতিয়া প্ৰতিস্থাপনৰ কথা কৈছে তেতিয়া আমি কি কৰিম x - y = 4 এটো আমি পিছত লিখিম x = 14 - y এটো আমি 1 লিখিম আৰু আমি কি পাইছিলো আৰু x - y = আমি কি পাইছিলো 4 পাইছো এতিয়া আমি কি কৰিম 1 x ৰ মানটো কি 14 - y এই x ৰ মান সমীকৰণ এটো সাপোজ আমাৰ কি 2 এতিয়া আমি কি কৰিম x ৰ মান সমীকৰণ 2 ত বহাম ওকে সো x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও এতিয়া roman 2 implies x minus y equal to 4 the x ৰ মান কিমান 14 minus y bracket minus 4 is equal to 4 এতিয়া next কেনেকুৱা হ'ব 14 minus y is equal to 4 এতিয়া এইটো 14 টো নালাগে 14 ইফালে যাম দুটা y আছে twice y is equal to 4 minus কি হ'ব 14 okay so minus twice y is equal to minus 10 hobo 14 ৰ পৰা 4 গলে minus 10 এতিয়া next question to y equal to minus 10 by minus 2 so minus cancel so 10 by 2 মানে আমাৰ কিমান পাম 5 পাম তো y ৰ মান কিমান পালো 5 পাম এতিয়া next y ৰ মান সমীকৰণ 2 ত বহাম y ৰ মান সমীকৰণ 2 একত বহুৱাই তো 1 to কি আছিল আমাৰ x is equal to 14 minus y y ৰ মানটো আমি কিমান পালো 5 পালো সো 14 minus 5 14 ৰ পৰা 5 গলে আমাৰ কিমান পাম 9 পাম এতেকে x is equal to 9 y equal to 5 এতিয়া আমি ভেৰিফাই কৰিব লাগে যেনেকুৱা x plus y equal to 14 হয় না নাই 9 plus 5 equal to 14 so এটো আমাৰ ভেৰিফাই হৈ গল so this is my answer so আমি এনেকৈ কৰিব লাগে প্ৰতিস্থাপন মানে x ৰ মান বেলেগ এটাত বহাব লাগিব তাৰ পিছত y পাম y ৰ মানটো আমি হেতুত বহাম তে নেক্সট প্ৰবলেমটো চাও প্ৰবলেম নম্বৰ 2 এতে x y আছিল তে t আছিল একো নহয় একেই কথা so question roman 2 s minus t equal to 3 আৰু আমাৰ কি আছে আৰু s by 3 plus t by 2 equal to 6 এনেকুৱা হৈ আছে সো এনেকুৱা হলে আমি এইটো এনেকৈ লিখিব লাগিব এটো লৈ যাও তলত তো এটোৰ কাৰণে আমি কি কৰিম এটো ডাইৰেক্ট সমাধান কৰিম এটো সমাধান কৰিলে s is equal to 3 plus t টো আমি ইফালে লৈ যাম t এটো আমি 1 দিলো ওকে তাৰ পিছত এটোৰ কাৰণে এইখিনিৰ কাৰণে এতে আমি কি কৰিম এলসিএম লম 2 আৰু 3 এলসিএম 6 হ'ব সো এতে হ'ব 2s plus 3t is equal to 6 okay so next line to হ'ব twice s plus 3t equal to 36 এইটো আমি পালো এতিয়া এইটো আমি 2 দিম এতিয়া s ৰ মান সমীকৰণ 2 ত বহাই এতেকে আমি লিখিম এতেকে s ৰ মান সমীকৰণ
দুইত বহুৱাই পাওঁ দুইত বহালে আমি কিমান পাম 2 ব্ৰেকেট s ৰ মান 3 প্লাস t হৈ আছে প্লাস 3t equal to 36 okay so next line to amar ki ho 2 into 3 6 about the twice t plus 3t equal to 36 এতিয়া হবো টোটাল দুটা টি আৰু তিনটা টি টোটাল কি 5t এই 6 টো ইফালে গলে মাইনাস হবো 36 minus 6 so 5t is equal to 30 okay so a2 t equal to 30 divided by 5 is equal to কিমান টাইম যাব 6 টাইম যাব 5 6 যা 30 so t এর মান আমি কিমান পালো t এর মান পাইছো আমি 6 এতিয়া t এর মান সমীকরণ একত বহুৱাই পাওঁ so এক কি আছিল s equal to 3 plus t 3 plus t এর মান কিমান আছিল 6 6 plus 3 কিমান হ'ব so 9 হ'ব so 6 এর পৰা যদি 3 minus কৰো 3 9 এর পৰা যদি 6 minus কৰো 3 হ'ব এটা আমাৰ आंसर এতিয়া আমি কি পালো s equal to 9 और t equal to 6 এটো আমাৰ आंसर হয় ওকে নেক্সট আমি কোশ্চেন রোমান 3 টু সাম রোমান 3 টু আছে আমাৰ রোমান 3 ইয়াতে লিখো এতে আছে ইয়াত 3x minus y is equal to 3 আৰু 9x minus 3y is equal to 9 এটো আছে সো এইটো আমি ইফালে লৈ যাও তলফালে এইটো আমি সমাধান কৰিম প্ৰতিস্থাপন পদ্ধতিত যেহেতু আমাৰ মেনশন কৰি দিছে এটো প্ৰতিস্থাপনেই ব্যৱহাৰ কৰিব লাগিব তো এটোৰ কাৰণে আমি প্ৰথমে আমি কি কৰিম ইয়াৰ পৰা y 3x minus y is equal to 3 ইয়াৰ পৰা আমি কি কৰিম y equal to actually y to ইফালে ললো 3x minus 3 মানে y to যদি মই y to যদি ইফালে যাও প্লাস হ'ব আৰু a to যদি ইফালে আনো মাইনাস হ'ব সো y এর জায়গা 3 আহিছে 3 এর জায়গাত y গেছে সো এটো হ'ব সো এইটো আমি 1 পাম আৰু এতিয়া 2 আছিল কি আৰু 9x minus 3y equal to 9 এটো আমি 2 দিব পাৰিম এতিয়া y এর মান সমীকরণ 2 ত বহুৱাই পাও এতিয়া সো এই 2 কি আছিল 3 9x minus 3 into y 3x minus 3 is equal to 9 তো নেক্সট লাইন হবো 9x minus 3y 9x minus 3y 9x minus 9x plus 9 is equal to 9 it is so plus 9 minus 9x এটো ক্যান্সেল হ'ব সো আমি কিমান পাম 9 equal to 9 এটো এই দুটা যে সমীকরণ আছে এই দুটা সমীকরণ एक्चुअली এটা আনটোৰ ওপৰত মিলি যাব এটা আনটোৰ ওপৰত যদি মিলি যায় আমি অসীম সংখ্যক সমাধা বুলি কম এটো আমি ডিপেন্ডেন্ট বুলি কম ডিপেন্ডেন্ট এটো হল পৰতন্ত্ৰ বুলি হৈ যাব সো এনেকুৱা হলে আমি এক্স্যাক্টলি x আৰু y এর মান নাপাম কিন্তু x আৰু y এর মান কি হ'ব অসীম হ'ব x আৰু y এর মান অসীম পান অসীম সংখ্যক সমাধা থাকিব মানে মিলি যোৱাৰ লগে লগে অসীম সংখ্যক সমাধা আমি পাম সো নেক্সট কোশ্চেন টো আমি চাও নেক্সট কোশ্চেন টো কোশ্চেন নাম্বার 4 রোমান 4 0.2x plus 0.3y is equal to 1.3 আৰু এটা আছে 0.4x 0.5y equal to 2.3 so এইটো আছে এইটো আমি তলত লৈ যাম
এই যেটো দুটা ইকুয়েশন আছে এইটো আমি ভগ্নাংশত আছে এতিয়া আমি 10 দি ইনটু কৰিলে আমি কিমান পাম 2x + 3y = 13 উঠি যাব এইটো আৰু এইটো আমি যদি কৰো এইটো আমি কিমান পাম 4x + 5y = 23 এইটো আমি 2 দিম এইটো আমি 1 দিব পাৰো কিন্তু ইয়াৰ পৰা আমি x এর ভ্যালু উলাই লম 2x = 13 - 3y x = 13 - 3y / 2 এইটো আমাৰ 1 হৈ যাব এতিয়া x এর মান পালো x এর মান সমীকরণ 2 বহাম তো x এর মান সমীকরণ 2 বহাই 2 বহাই পাও আচ্ছা 2 কি আছিল 4 * x x এর মান কিমান 30 - 3y / 2 plus 5y = 23 এইটো আমি ক্যালকুলেশন কৰিম এতিয়া এই 2 to 4 ক আমি কাটিলে 2 যাব সো 2 * 30 - 3y = 5y 23 so 2 13 जा 26 2 3 जा 6y plus 5y = 23 এতিয়া নেক্সট লাইনটো আমাৰ কিমান হ'ব 5 ৰ পৰা 6 গলে -y এটা থাকিব আৰু 26 টো আমি ইফালে লৈ যাম 23 - 26 এতিয়া এইটোৰ পৰা আমি কি পাম y = -3 y = আমি কিমান পাম 3 পাম এতিয়া y এর মান সমীকরণ 1 ত বহাম y এর মান সমীকরণ 1 ত বহালে আমি কি পাম নেক্সট লাইন টু y এর মান সমীকরণ 1 ত বহাই তো 1 2 কি আছিল x = 13 - 3 * y y মানে কিমান 3 / 2 so এটি হিসাব করলে 13 - 9 / 2 13 ৰ পৰা 9 গলে আমি কিমান পাম 4 পাম 4 / 2 is answer is 2 so x এর মান আমি কিমান পালো 2 y এর মান আমি কিমান পালো 3 so এইটো আমাৰ आंसर এতিয়া আমি রোমান 5 টু সাম 5 টু কি আছে 5 √2x + √3y = 0 এইটো আমি 1 দিব পারি কিন্তু এটো নিদিও আৰু এই √3x - √8y = 0 এইটো আমি 2 দিব পাৰিম কিন্তু 1 অলপমান মডিফাই কৰিম 1 মডিফাই কৰি 2 ত বহাই দিম এটো আমি তলত লৈ যাব লাগিব ওকে সমীকরণ 2 টো আমি পাইছো এতিয়া 1 টো আমি অলপমান মডিফাই কৰিম মানে x এর মানটো আমি উলাই দিলাম √2x = ইফালে গলে -√3y এইটো আমি 1 দিব পারি 1 নহয় এটো x = -√3/√2y সো এটো আমি 1 দিব পাৰিম তো x এর মান সমীকরণ 2 ত বহাই 2 ত বহাই এতিয়া সর 2 ত কি আছে √3x x এর জায়গাত আমি কি লিখিম √3/√2 মাইনাস x এর মান ওকে minus √8y = 0 ইয়াতে আমাৰ কি হ'ব ব্ৰেকেট হ'ব এইটো আমাৰ মাইনাস এটো বেলেগ চিন দিও মাইনাস এইটো আমি ক্যালকুলেশন কৰিব লাগিব মাইনাস টো আগত আহিব √3 * √3 3 / √2 minus √8 √8 ক 2 * √2y লিখিব পাৰি = 0 তেতিয়া আমি নেক্সট আমি এলসিএম লম সো -√3 / √2 আমাৰ এলসিএম 2 মাইনাস এইটো 2 আৰু এইটো 2 ইনটু হ'ব তেতিয়া আৰু এটা 2 হৈ যাব y = 0 next 0 4y ওকে এতে এটা y মিসিং হৈ আছে সো y টো এতে দিব লাগিব ইনটু y সো এতে আমাৰ এটা y আছে সো এতে আমাৰ y আছে সো এটো হ'ব -3y
4y total কিমান 7y root 2 to into হেসেবলে যাই গলে 0 ই হ'ব so y কি পাম y equal to 0 পাম এটো আমি y equal to 0 পালো তে y এর মান সমীকরণ একত বহাম তো y এর মান সমীকরণ একত বহুৱাই so y এর মান যেতিয়া একত বহাম x equal to minus root 3 by 2 into y মানে কিমান 0 x equal to 0 পাম so x ও 0 y ও 0 is my answer then next problem to next problem etu amar last 6 number problem 6 3x divided by 2 minus 5y divided by 3 equal to minus 2 aru ki ase x by 3 plus y by 2 equal to 13 by 6 so etu ase etu ami tolot loi jabo lagibo so etu ami tolot loi ahilu এই দুটা সমীকরণ আছে এই দুটা সমীকরণ এটো অলপ সাইড কৰি লও কাট দিস সাইড ওকে এই প্রথম সমীকরণৰ পৰা আমি কি লম এলসিএম লম এলসিএম 2 আৰু 3 এর এলসিএম কি 6 এতে 3 হ'ব 3 3 যা 9 এতে হ'ব আমাৰ 2 10y equal to minus 2 next 9x minus 10y equal to minus 12 okay ইয়াৰ পৰা x এর মান আমি উলাব লাগিব 9x is equal to 10y minus 12 x is equal to 10y minus 12 divided by 9 এটো আমি 1 দিম এইটোৰ পৰা আমি কি কৰিম এটো এলসিএম লৈ অলপমান মডিফাই কৰিম সো এলসিএম হ'ব 2 আৰু 3 6 এতে হ'ব 2x এতে হ'ব 3y is equal to 13 by 6 এতিয়া আমি এইটো 6 কাটিব পাৰিম কাটিলে 2x plus 3y equal to 13 এটো আমি ইকুয়েশন 2 দিম তে x এর মান সমীকরণ 2 ত বহাম x এর মান সমীকরণ 2 ত বহাই এতিয়া 2 into x x এর মান কিমান 10y minus 12 divided by 9 plus 3y equal to 13 next line to hobo 2 10 ja 20y 12 to ja 24 by 9 plus 3y is equal to 13 etia 9 to ami LCM lom 9 20 y minus 24 9 3 ja 27 y is equal to 13 the next line 20 এর পুরা 27 20 আর 27 কিমান হবো 40 47y minus 24 divided by 9 আসলে টু ইফালে লৈ যাম 13 into 9 এতিয়া 47y is equal to 13 into 9 কিমান কৰিলে কিমান হ'ব 13 9 27 তো 2 থাকিব 9 আৰু 2 11 so 117 plus 24 এটোৰ লগত আমি কি কৰিম 24 এড কৰিম কিমান হ'ব 11 3 আৰু 1 4 141 so y equal to 141 divided by 47 এতিয়া 47 কিমান টাইম যাব এতিয়া আমি চাব লাগিব এতিয়া ডাইৰেক্ট আমি কি কৰিম 141 47 এদি আমি ডিভাইড কৰিব ডাইৰেক্ট 3 টাইম দিম 21 12 আৰু 2 14 সো কিমান টাইম যাব ডাইৰেক্ট আমি কিমান পাম 3 তো y ইকুয়াল টু আমি কিমান পালো 3 তো y এর মান 3 এতে y এর মান সমীকরণ একত বহাম এতে লিখিম y এর মান সমীকরণ একত বহুৱাই y এর মান যেতিয়া একত বহাম 1 to আমাৰ কি আছিল 1 to আমাৰ আছিল 10y minus 12 by 9 so x equal to 10y minus 12 by 9 so 10 into y to 3 12 by 9 10 3 is 30 minus 12 by 9 is equal to 18 by 2 18 by 9 equal to 2 মানে x equal to কিমান পালো 2 পালো আৰু y equal to আমি কিমান পালো 3 পালো this is my answer okay এনেকে আমি
কৰিব লাগে ওকে নেক্সট কোৱেশ্চন কি আছে চাও এতিয়া নেক্সট কোৱেশ্চনটো আছে ইয়াতে মেনশন কৰা নাই এটা সমীকৰণ আছে এইটো আৰু এইটো সমাধান কৰা যিকোনো মেথডত আমি সমাধান কৰিব পাৰিম ইয়াৰ পৰা m ৰ মান ওলাব লাগে যাতে y = mx + 3 যেটো xy আছে xy ৰ মান কেটা আমি ইয়াতে বহাই দিম বহাই কিনে আমি m ৰ মান ওলাব লাগে এতিয়া কোৱেশ্চনটো যি আছে কোৱেশ্চন নম্বৰ 2 সলিউশন ইয়াতে দিয়া আছে কিমান given equation 2x + 3y = 11 আৰু এটা আছে 2x - 4y = -24 এই দুটা আছে তাৰ পিছত m ৰ মানৰ কাৰণে আমি কি কৰিব লাগিব m ৰ মান এটো নেক্সট স্টেপ y = mx + 3 এটো পিছৰ কথা তো এইখিনি আমি তলত লৈ যাও এইখিনি এতিয়া যদি আমি এটা বস্তু এতে লক্ষ্য কৰো twice x এতে মেনশন কৰা নাই কি মেথডত কৰিব লাগে আমি আগতে কি হৈছে প্ৰতিস্থাপন শিকিছো এটো আমি 1 দিম সিম্পলি এটো আমি 2 দিম ওকে এতিয়া আমি এটা আজ দি কিনে যদি মই 2 - 1 কৰো বা 1 - 2 কৰো হৈ যাব সমীকৰণ 1 - 2 এটো এটাও সিস্টেম আছে সো যেতিয়া 2 ৰ আগত মাইনাস এতে প্লাস আছিল মনে মনে মাইনাস এতে মাইনাস আছিল প্লাস হ'ব এতে আমাৰ মাইনাস আছিল প্লাস হ'ব সো দুটাৰ পৰা আমাৰ কি গুছি যাব এই এইটো ক্যান্সেল হ'ব সো 3টা y আৰু 4টা y টোটাল কিমান হ'ব 7y হ'ব তেতিয়া 11 আৰু 24 এড হ'ব তো 7y = 535 এতিয়া y = 35 divided by 7 কিমান বাৰ যাব যদি আমি কাটাকাটি কৰো 7 1 time 7 5 time so y = কিমান পাম 5 পাম y = 5 এতিয়া x ৰ মান লাগে এতিয়া y ৰ মান সমীকৰণ 1 ত বহা 2 ত বহা পাৰি y ৰ মান সমীকৰণ 1 ত বহাই দিও সো 1 ত বহালে আমি কি পাম 1 ত বহালে আমি 1 ত বহুৱাই 1 ত বহালে 2x + 3y = 11 আছিল এতিয়া y ৰ মানটো আমি কিমান পালো 5 2x + 3 * 5 = 11 ইনটু দিলো এতিয়া 2x = 11 - 3 5 = 15 এটো আমি ইফালে আনিছো মাইনাস হৈ যাব সো 2x = -4 x = কিমান হয় -4/2 অর্থাৎ x = আমি কিমান পাম x = -2 তে x ৰ মান পালো -2 এতিয়া যদি আমি চাও x = -2 y = 5 তো x = -2 -4 পুনৰ ওকে 5 এতিয়া নাও এতিয়া লাস্ট এটা ইকুয়েশন আছে y = mx + 3 তে y ৰ মান কিমান পাইছো 5 m ৰ মান নাই x ৰ মান কিমান পাইছো -2m + 3 এতিয়া এইটো আমি চাম 5 - 3 = -2m so এতে হ'ব আমাৰ 2 = -2m ওকে এতিয়া 2/-2 = m so এইটো লাইনৰ পৰা m = আমি কিমান পাম -1 ঠিক আমি নিৰ্ণয় m ৰ মান কিমান পাম নিৰ্ণয় m ৰ মান m = -1 এটো আমাৰ आंसर সো ভিডিওটো অলপ লং হৈ আছে সো এইখিনিয়ে নেক্সট পাৰ্টত আমি কোৱেশ্চন 3 ৰ পৰা চাম